নমস্কাৰ নিউজ নৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ আহক কি আছে আজি আমাৰ বাতৰিত পুৱাৰ পৰাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে বিভিন্ন দাবীৰ প্ৰতিবাদ জনাই অচল কৰি তুলিলে চিকিৎসা সেৱা নিউজ নৰ এক ৰিপৰ্ট আজি পুৱাৰ পৰাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে বিভিন্ন দাবীৰ প্ৰতিবাদ জনাই অচল কৰি তুলিলে চিকিৎসা সেৱা কাৰ্যসূচী হাতত লৈছিলোঁ পুনৰবাৰ আজি হাতত ল'বলগীয়া হৈছে কাৰণ আমাৰ অনুৰোধ বা আহ্বান আছিল আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ যে আমাৰ যি কাউন্সেলিং প্ৰচেছ সেই কাউন্সেলিং প্ৰচেছৰ এটা অতি সিদ্ধান্তত উপনীত হয় যাতে সোনকালে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব পাৰে কাৰণ আমাৰ যিসকল কনিষ্ঠ চিকিৎসক এতিয়া পৰীক্ষা দি কাউন্সেলিং প্ৰক্ৰিয়ালৈ অপেক্ষা কৰিছে তেখেতসকলৰ মনতো এটা প্ৰশ্ন উদয় হৈছে যে আমি কোনখন কলেজত আমি এডমিশ্যন পাম বা কোনটো বিভাগত পাম বা তেখেতলৈ এটা মানে ডিপ্ৰেশ্যনত ভোগা টাইপ হৈছে গতিকে সেয়ে আমি মাননীয় উচ্চতম ন্যায়ালয়ত ভাৰত চৰকাৰক এই আহ্বান বা অনুৰোধ জনাম যাতে অতি ক্ষিপ্ৰতাৰে এই সিদ্ধান্তত উপনীত হয় যাতে আমাৰ কলেজসমূহত কনিষ্ঠ চিকিৎসকসকলে অনতিপলমে নামভৰ্তি অন্তৰ্ভুক্ত কৰি তেখেতসকলে চিকিৎসা সেৱা প্ৰদান কৰি যাব পাৰে হয় আমাৰ যিখিনি ডিউটি আমাৰ 100জন চিকিৎসকে দিব লগা হৈছিল কিন্তু এতিয়া তেখেতসকলে যিহেতু আমাৰ ইয়াত এতিয়াও নামভৰ্তি কৰা নাই আমি 60 বা 70জনে সেই চিকিৎসা প্ৰদান কৰিব লৈছে তাৰো আমাৰ কিছু সংখ্যক চিকিৎসক কোভিড ডিউটি নিয়োজিত কৰি আছে তাৰোপৰি আমি নিয়মীয়া চিকিৎসা সেৱাও আগবঢ়াইছোঁ সেয়ে আমাৰ ওপৰত শাৰীৰিক চাপ তথা মানসিক চাপ পৰিছে সেয়ে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে মাননীয় উচ্চতম ন্যায়ালয় তথা ভাৰত চৰকাৰক যে এই অনতিপলমে এই সিদ্ধান্তত উপনীত হৈ আমাৰ কাউন্সেলিং প্ৰক্ৰিয়াটো আৰম্ভ কৰে ধন্যবাদ উল্লেখযোগ্য যে নেট পিজি কাউন্সেলিং পিছুৱাই থকাৰ প্ৰতিবাদত গত 29 নৱেম্বৰত সমগ্ৰ ভাৰতবৰ্ষৰ কনিষ্ঠ চিকিৎসকসকলে OPD বৰ্জন কৰিছিল আমি অসম সহিতে সমগ্ৰ ভাৰতবৰ্ষতে কনিষ্ঠ চিকিৎসক সন্থাই OPD বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ এই কাৰ্যসূচী আমি এই কাৰণে গ্ৰহণ কৰিছিলোঁ কাৰণ যি নিট পিজি কাউন্সেলিং সেই নিট পিজি কাউন্সেলিং সাধাৰণতে আমাৰ প্ৰত্যেক বছৰে জানুৱাৰীত পৰীক্ষা সম্পাদন কৰা হয় আৰু কাউন্সেলিং মে' মাহলৈকে সম্পূৰ্ণ কৰি দিয়া হয় কিন্তু এইবাৰ ভিন্ন কাৰণত এই কাউন্সেলিং পিছুৱাই জানুৱাৰীৰ 6 তাৰিখ পৰ্যন্ত এতিয়া পাই গৈছে প্ৰায় এবছৰ বিলম্ব হোৱাৰ উপকাশ ঘটিছে সেইবাবে আমি যোৱা 27 নৱেম্বৰৰ OPD বৰ্জন কাৰ্যসূচীৰ জৰিয়তে সন্মানীয় উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই বিচাৰটোৰ আমি সোনকালে ক্ষিপ্ৰতাৰে বিচাৰ হোৱাটো বিচাৰিছিলোঁ কিন্তু কোনো ইতিবাচক সঁহাৰি আমি নাপাই আজি আমি আকৌ এবাৰ এই কাৰ্যসূচী বৰ্জনৰ যি কাৰ্যসূচী লৈছোঁ তাৰ আমি আহিবলৈ সক্ষম হৈছোঁ সেইবাবে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি সন্মানীয় উচ্চতম ন্যায়ালয়লৈ এই বিনম্ৰ অনুৰোধ যে যি নিট পিজি কাউন্সেলিং এই নিট পিজি কাউন্সেলিং যাতে অতি শীঘ্ৰে সম্পাদন কৰা হয় আৰু আমাৰ যি শাৰীৰিক বা মানসিক চাপত ভুগি আছে কনিষ্ঠ চিকিৎসকসকল এই শাৰীৰিক বা মানসিক চাপৰ পৰা আমাক কিছু ৰেহাই দিয়া হয় বা সকাহ দিয়া হয় আৰু পেচেণ্ট কেয়াৰতো যাতে আমাক সহায় কৰি দিয়া হয় এইবাবে আমাৰ বিনম্ৰ অনুৰোধ আমি জনাইছোঁ কনিষ্ঠ চিকিৎসকসকলে অভিযোগ কৰিছে যে 60% কনিষ্ঠ চিকিৎসকে 100% কামৰ বোজা ল'বলগীয়া হৈছে সেয়েহে পুনৰ 7 ডিচেম্বৰত OPD সেৱা বৰ্জন কৰিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ উদ্যোগত পালন কৰা হয় ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ 65তম মহাপ্ৰয়াণ দিৱস নিউজ নাওৰ ৰিপৰ্ট সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ উদ্যোগত পালন কৰা হয় ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ 65তম মহাপ্ৰয়াণ দিৱস অসম ভাৰত তথা বিশ্বৰ সমাজ অৰ্থনীতি ৰাজনীতি সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ দিন কাৰণ আজি এই দিনটোতেই বিশ্ববিখ্যাত সমাজতত্ত্ববিদ ৰাজনীতিবিদ বুৰঞ্জীবিদ নৃতত্ত্ববিদ আৰু বিশ্ববিশ্ৰুত সমাজ সংস্কাৰক ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মহাপ্ৰয়াণ ঘটিছিল 6 ডিচেম্বৰ 1956 চনৰ 6 ডিচেম্বৰ তেখেতৰ মহাপ্ৰয়াণ ঘটিছিল আৰু তেখেতৰ সেই দিন ধৰি ভাৰতীয় জনগণে অসমৰ জনগণে তেখেতৰ স্মৃতিত অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰি আহিছে তেখেতৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰা আলোচনা চক্ৰ আদি কৰি আহিছে গতিকে আমাৰ আজিৰ দিনটো
ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, যিজনে 1891 চনৰ 14 এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰি 1907 চনত মেট্ৰিকুলেশ্যন পৰীক্ষা পাছ কৰি 1912 চনত আমাৰ আমেৰিকা কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈছিল আৰু তাত মাষ্টাৰ ডিগ্ৰী, তাৰপিছত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি লণ্ডনলৈ আহিছিল আৰু লণ্ডনত আহি গ্ৰেট ব্ৰিটেইনত আহি তেওঁ LLD ডিগ্ৰী, প্ৰথমতে LLB, তাৰপিছত LLD ডিগ্ৰী, তাৰপিছতে তেখেতে DSc ডিগ্ৰী, ডক্টৰ ইন ছায়েন্স ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু যিজনে 26খনৰো অধিক কিতাপ তেখেতে লিপিবদ্ধ কৰিছিল আৰু ইয়াৰ ভিতৰত তেখেতৰ 22খন কিতাপ ইতিমধ্যে প্ৰকাশ কৰি থৈ গৈছিল। 4খন কিতাপ তেখেতে প্ৰকাশ কৰিব নোৱাৰিলে, তেখেতৰ অসুস্থ হৈ পৰিল। গতিকে তেখেতৰ এই মহান অৱদানৰ কাৰণে তেখেতৰ যিকেইখন বিশ্ববিশ্ৰুত কিতাপ, ইয়াৰ এখনৰ ৰিডুলছ ইন হিন্দুইজিম আৰু এখন হ'ল কাষ্ট ইন ইণ্ডিয়া আৰু এখন হ'ল প্ৰব্লেম অৱ ৰুপি, এই 3খন বিশ্ববিশ্ৰুত কিতাপ। গতিকে এই কিতাপসমূহে তেখেতক চিৰকাল তেখেতক অমৰ কৰি ৰাখিব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেখেতে কিন্তু এটা বৰ ডাঙৰ কথা কৈছিল যে এই ছ'চিয়েল ৰিভলিউশ্যন ইজ মোৰ ৰিমাৰ্কেবল ইন এ কাণ্ট্ৰি লাইক ইণ্ডিয়া হুৱেৰ পিপুল আৰ ডিভাইডেড ইনটু ভেৰিয়াছ কাষ্ট এণ্ড কমিউনিটিজ। য'ত ভাৰতবৰ্ষৰ মানুহবিলাক বিভিন্ন কাষ্ট আৰু কমিউনিটিত ভাগ হৈ আছে, সেই দেশত এটা বিৰাট ৰাজনৈতিক বিপ্লৱতকৈও, আন্দোলনতকৈও এটা বিৰাট সামাজিক আন্দোলন বিশেষভাৱে প্ৰয়োজনীয়। গতিকে সেই সূত্ৰে তেখেতে কি কৰিছিল, যিটো সময়ত মহাত্মা গান্ধীৰ ব্ৰিটিছক ইয়াৰ পৰা বহিষ্কাৰ কৰিবৰ বাবে, ব্ৰিটিছক ইয়াৰ পৰা খেদিবৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰাম চলি আছিল, সেই সময়তে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ লগতেই তেখেতে কি কৰিছিল। উল্লেখযোগ্য যে 6 ডিচেম্বৰ সোমবাৰে যোৰহাটৰ বৰুৱা চাৰিআলি স্থিত আম্বেদকাৰ উদ্যানত সংবিধান প্ৰণেতা ভাৰতৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ 65তম মহাপ্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত ভাৰতৰত্নগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু যোৰহাট জিলা অনুসূচিত জাতি মহিলা সন্মিলনীয়ে আজি এই মহান ব্যক্তিজনাৰ 65তম মহাপ্ৰয়াণৰ দিনটো এইদৰে উদযাপন কৰিবলৈ অহাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আজি ভাৰতবৰ্ষৰ সমাজখন, ভাৰতবৰ্ষৰ ৰাজনীতি, ভাৰতবৰ্ষৰ গোটেই প্ৰশাসনিক ব্যৱস্থাটো আচলতে যিজন আচলতে ভৱিষ্যতদ্ৰষ্টাৰ পৰিকল্পনাৰে পৰিচালিত হৈছে, সেই মহান ভীমৰাওজী আম্বেদকাৰ তেখেতলৈ আজি এই অনুষ্ঠানৰ মাধ্যমেৰে আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যি সুযোগ প্ৰদান কৰিলে, সেইবাবে আমি কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সময়তে আচলতে আমি উল্লেখ কৰিব বিচাৰোঁ, বৰ্তমান আমি দেখিছোঁ বহুত স্বৈৰাচাৰ চলে, তাৰ বিপৰীতে কিন্তু আমাৰ সংবিধানে যি আমাক কৈছে যে ৰুল অফ ল, আইনৰ মতে শাসন চলিব লাগে। এখন আগতে ৰজাই যিদৰে শাসন কৰিছিলে সেইদৰে নহয়, এটা গণতান্ত্ৰিক প্ৰমূল্যবোধেৰে যদি গণতান্ত্ৰিক ব্যৱস্থাৰে দেশ বৰ্তি থাকিব লাগে, তেনেহ'লে আমি ভীমৰাওজী আম্বেদকাৰে যি ৰাস্তা দেখুৱালে, যি পথ দেখুৱালে, সেই পথেৰেহে আমি আগবাঢ়ি যাব লাগিব। সংবিধানে দেখুওৱা পথেৰে আগবাঢ়ি যাব লাগিব। আমি অসাংবিধানিক কাম কাজত কেতিয়াও লিপ্ত হ'ব নালাগে। আৰু এই দিনটোত আমি সকলোৱে অংগীকাৰ কৰা উচিত, তেখেতক স্মৰণ কৰা উচিত আৰু তেখেতক স্মৰণ কৰি এই সংকল্প আমি প্ৰত্যেকেই লোৱা উচিত যে আমি সংবিধানে দেখুওৱা সেই মহান আদৰ্শক শিৰোগত কৰি আমি অনাগত দিনত এখন শক্তিশালী সমাজ গঠনৰ দিশত আগবাঢ়ি যাম। মই ইয়াকে কৈ সকলোলৈকে আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন। উক্ত পবিত্ৰ অনুষ্ঠানটিত বিভিন্নজন গণ্যমান্য ব্যক্তিৰ লগতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ইন্দেশ্বৰ দাস, বিশিষ্ট অধিবক্তা সুদীপ্ত নয়ন গোস্বামী আৰু নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ ও মুখ্য সম্পাদক তথা যোৰহাট জিলা ই মিডিয়াৰ উপসভাপতি উৎপল দাস উপস্থিত থাকি সংবিধান প্ৰণেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল। যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল। উল্লেখযোগ্য যে সংবাদমেলখনিত নাগালেণ্ডৰ মন জিলাৰ আটিং গাঁৱত নিৰাপত্তাৰক্ষীৰ দ্বাৰা খিলঞ্জীয়াৰ ওপৰত যি হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ কঠোৰভাৱে গৰিহণা প্ৰকাশ কৰাৰ লগতে নাগালেণ্ডৰ লোক যাতে অকলশৰীয়া নহয় সেই কথা সংবাদমেলখনিৰ পৰাই ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সকীয়াই দিব খুজিছোঁ যে যি নিৰাপত্তা বাহিনীয়ে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ, নাগালেণ্ডৰ খিলঞ্জীয়া মানুহক হত্যা কৰিছে, সেই নিৰাপত্তা বাহিনীৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু যেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চল, নাগালেণ্ডৰ খিলঞ্জীয়া মানুহক ওপৰত কৰা এই বৰ্বৰ হত্যাকাণ্ড
হত্যাকাৰীক যেতিয়ালৈকে কঠোৰ দৃষ্টান্তমূলক শাস্তি নিদিব তেতিয়ালৈকে আমি উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ ক্ষান্ত নহওঁ স্পষ্ট কথা এইটো আৰু নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ মানে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ এইটো কেৱল নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ বুলি আমি গণ্য কৰা নাই নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিছে মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ বুলি আমি গণ্য কৰিছোঁ আৰু সেইবাবে নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত যি আক্ৰমণ চলালে যি বৰ্বৰ হত্যাকাণ্ড চলালে সেই নগালেণ্ডৰ খিলঞ্জীয়া মানুহক হত্যা কৰা নিৰাপত্তা বাহিনীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কঠোৰ দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব আৰু যেতিয়ালৈকে কঠোৰ দৃষ্টান্তমূলক শাস্তি নিবিহে তেতিয়ালৈকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ আমি ক্ষান্ত নহওঁ এই কথাই আমি কেন্দ্ৰীয় চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দিব বিচাৰিছোঁ আৰু আমি ক'ব খোজোঁ এফালে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীয়ে শান্তিৰ কথা কয় উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ কথা কয় আৰু আনফালেদি উত্তৰ পূৰ্বাঞ্চলৰ শান্তি ভংগৰ তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰে এই কথা কেতিয়াও মানি নলওঁ কাৰণ উত্তৰ পূৰ্বাঞ্চলত আমি শান্তি বিচাৰোঁ উত্তৰ পূৰ্বাঞ্চলত আমি হিংসাবৰ্জিত পৰিৱেশ বিচাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ প্ৰক্ৰিয়া অব্যাহত থকাটো বিচাৰোঁ কিন্তু কেন্দ্ৰীয় চৰকাৰে এফালে শান্তিৰ কথা কয় আৰু এফালে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ হত্যা কৰি শান্তি ভংগ কৰে আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি নিবিচাৰে আৰু এটা কথা অতি স্পষ্ট যে এই যি নগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত যি বৰ্বৰ হত্যাকাণ্ড সংঘটিত হ'ল তাৰ বিৰুদ্ধে ইতিমধ্যে নগালেণ্ডত নগা ছাত্ৰ ফেডাৰেশ্যনে তেওঁলোকে যোৱাকালি পতাকা অৰ্ধনমিত কৰিছে নগালেণ্ডত তেওঁলোকে যোৱাকালি প্ৰাৰ্থনা কৰিছে বন্তি প্ৰজ্বলন কৰিছে আজি বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আজি শেষকৃত্য সমাপনৰ ব্যৱস্থা কৰা হৈছে আৰু নগালেণ্ডৰ জনসাধাৰণে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ আমি ক্ষোভিত হৈছোঁ আমাৰ প্ৰতিবাদ আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ হৃদয়ত এটুকুৰা জুই জ্বলিছে আৰু সেইবাবে আমি কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে নগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত খিলঞ্জীয়া মানুহক কৰা হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ প্ৰয়াত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত 7 অভিযুক্তক পুনৰ 7 দিনৰ বাবে জিম্মাত লৈছে যোৰহাট আৰক্ষীয়ে নিউজ নাওৰ এক ৰিপৰ্ট প্ৰয়াত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত 7 অভিযুক্তক পুনৰ 7 দিনৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে উল্লেখযোগ্য যে গত 30 নৱেম্বৰত প্ৰয়াত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা 12 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিছিল আৰু তাৰ পাছতেই এই 12জনৰ 7জন অভিযুক্তক 5 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছিল 5 দিন উকলি যোৱাত আদালতত হাজিৰ কৰি পুনৰ 7 দিনৰ বাবে জিম্মাত লয় যোৰহাট আৰক্ষীয়ে অৱশ্যে পূৰ্বে যোৰহাট আৰক্ষীয়ে জিম্মাত লোৱা 7 অভিযুক্তৰ মোহন দাস আৰু চিৰঞ্জীৱ দাসক জেল হাজতলৈ প্ৰেৰণ কৰে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ অনলাইন মাধ্যমত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচন ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ অনলাইন মাধ্যমত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচন উল্লেখযোগ্য যে ডিব্ৰুগড় চহৰৰ এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ে গ্ৰহণ কৰিলে ঐতিহাসিক পদক্ষেপ প্ৰথমবাৰৰ বাবে অনলাইন মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই জনোৱা মতে অনলাইন মাধ্যমত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা মহাবিদ্যালয়সমূহৰ ভিতৰত কানৈ মহাবিদ্যালয় হ'ল দেশৰ প্ৰথমখন মহাবিদ্যালয় এইটো আচলতে আমি এটা নতুন মানে ৱেব আমি ব্যৱস্থা কৰিছোঁ নিৰ্বাচনে ৱেব বেষ্ট এপ্লিকেশ্যন বুলি আৰু সেই এপ্লিকেশ্যনটো আমাৰ ছফ্টৱেৰ ডেভেলপাৰ আছে আমি তেখেতৰ লগত আলোচনা কৰিছোঁ আলোচনা কৰি লৈ এই কামটো আমি কৰিছোঁ
আগতে আমি 18 চনৰ পৰা আচলতে এই পদ্ধতিটো আমি কাম কৰিছিলোঁ। তেতিয়া কিন্তু আমাৰ মানে লেণ্ড কৰি পেলানি কেইবাটাও কম্পিউটাৰ লগাই পেলানি ইয়াত আমি মেনুৱেলি ভোটদান প্ৰদান কৰিবলগীয়া হৈছিল। কম্পিউটাৰতে হৈছিল যদিও ভোটদান তেনেকুৱা ধৰণে প্ৰদান কৰা হৈছিলে। কিন্তু যেতিয়া ক'ভিডৰ ছিটুৱেশ্যনটো আহিলে তেতিয়া আমি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিলোঁ যে কেনেকৈ ল'ৰা ছোৱালীখিনিয়ে ঘৰতে থাকি অনলাইনত তেওঁলোকে ঘৰত থাকি ভোটদান কৰিব পাৰে। সেই কথাটো আমি অহৰহ চিন্তা চৰ্চা কৰি এটা সময়ত আমি উপনীত হ'লোগৈ যে আমি এটা ছফ্টৱেৰ ডেভেলপ কৰোঁ, যিটো ছফ্টৱেৰ দি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি ভোটদান প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিম। আৰু সেই ক্ষেত্ৰত আমি নাম ল'ব লাগিব আমাৰ যি ছফ্টৱেৰ ডেভেলপাৰ কাকুল বেজবৰুৱা, শিৱানন্দ চেতিয়া বুলি এজন আছে, তেখেতৰ লগৰ সহযোগত আমি দিনে ৰাতিয়ে কষ্ট কৰি কাম কৰি আমি এই ছফ্টৱেৰটো উলিয়াইছোঁ। ইয়াত আমি 100% ফুল প্ৰুফ, গতিকে ইয়াত এজন ছাত্ৰই কেতিয়াও মানে দুটা ভোট প্ৰদান কৰিব নোৱাৰে। গতিকে আমি তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চেক আমি কৰাইছোঁ। সেই চেক কৰাৰ পাছত তেওঁলোকে ভোটদান প্ৰদান কৰিব পাৰে। আমি 9 বজাৰ পৰা 4 বজালৈকে আমি ভোটদান প্ৰক্ৰিয়াটো ইয়াত কৰিছোঁ। গতিকে আমি প্ৰথমবাৰৰ বাবে যিহেতু কৰিছোঁ, গতিকে আমাৰ এটা ভয়ো আছিলে যে আমি ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম। গতিকে আমি এতিয়া যিমানখিনি কাম আমি কৰিলোঁ সেইখিনিত আমি ছাকচেছ হৈছোঁ বুলি আমি 90% আমি ছাকচেছ হৈ আছোঁ। গতিকে আমাৰ এতিয়া নিৰ্বাচন শেষ হোৱাৰ লগে লগে ৰিজাল্ট ডিক্লেৰেশ্যন থাকিব। সেই ৰিজাল্ট ডিক্লেৰেশ্যনৰ সময়ত আমি ৰিজাল্ট ডিক্লেৰেশ্যন যেতিয়া কৰিব আমাৰ 100% ফুল প্ৰুফ হ'ব। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এইটো 100% মানে ফুল প্ৰুফ হ'ব। আমি এটা মানে অসমৰ ভিতৰতে প্ৰথম, যতদূৰ সম্ভৱ ভাৰতৰ ভিতৰতে প্ৰথম আমি স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ম। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কলেজত বা অসমত আৰম্ভ হোৱা নাছিলে। আমি তেতিয়া গেটৱে ছিষ্টেম নোহোৱাকৈ অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ। খুব কষ্ট হৈছিলে তেতিয়া। এতিয়া গেটৱে ছিষ্টেমটো আহিলে আৰু ইয়াৰ পিছতে আমি ভাবিলোঁ যে কানৈ মহাবিদ্যালয় যিহেতু বিভিন্ন দিশত আমি চিন্তা কৰিবলগীয়া হয়, সমাজখনক নেতৃত্ব দিবলগীয়া হয়, গতিকে এই নতুন পদ্ধতিটো আমি ভাবিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ খৰচৰ পৰিমাণটো কমি গৈছে, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যি শৃংখলা, সেই শৃংখলাটো অব্যাহত আছে। কানৈ মহাবিদ্যালয় চৌহদত এতিয়া কোনো ভিৰ ভাৰ্তা নাই, কোনো কষ্ট নাই। অধ্যাপক অধ্যাপিকাসকলে যি ফলাফল ঘোষণা কৰাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত যেনেদৰে তেওঁলোকে ব্যস্ত থাকিবলগীয়া হয়, খুব চিঞৰি ভোট গণনা কৰিব লগা হয়, সেইবিলাক প্ৰক্ৰিয়া আমি আঁতৰাই থ'লোঁ। আৰু এতিয়া আমি অনলাইন মোডত আৰম্ভ কৰিছোঁ আৰু এটা নতুন প্ৰক্ৰিয়াৰ মাজে আমি আগুৱাই গৈ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বোধ কৰোঁ আমি এটা নতুন গৌৰৱ বা খোজ দিবলৈ সক্ষম হৈছোঁ। হয়, ডিজিটেল মাধ্যমত কৰা হৈছে। আমাক অধ্যক্ষ মহোদয় হওক, ইলেকশ্যন কমিটি আমাৰ লগত কেইবালানি বৈঠকত বহিছিল। তেওঁলোকে আমাৰ কিবা আশোৱা আছে নেকি সেয়াও সুধিছিল। আমি সকলো চালি জাৰি চালোঁ, সকলো কেণ্ডিডেটে আহি সকলো ঠিকেই আছে। গতিকে ইয়াৰ লগতে মই আমাৰ ইলেকশ্যন কমিটিৰ সকলোকে বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কানৈ সমূহ ছাত্ৰ সমাজ, সমূহ কানৈয়ানক মই অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। মই নিৰ্বাচন খেলিছোঁ জিকু হাৰো পাছৰ কথা, কিন্তু কানৈয়ানে যিখিনি মৰম দিলে, যিখিনি অভিজ্ঞতা পালোঁ, অনাগত দিনত এই অভিজ্ঞতাই মোক বহুতখিনি মোৰ জীৱনটোক প্ৰেৰণা যোগাব। হয়, মই সভাপতি অৰ্থাৎ প্ৰেছিডেণ্ট পদটিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। হয়, ডিজিটেল মাধ্যমত খুবেই ভাল হৈছে, কিয়নো আগতে আমাৰ ভোটৰ হাৰটো খুব কম আছিল। আগতে যেতিয়া আমি অফলাইন মাধ্যমেৰে যেতিয়া ভোট গ্ৰহণ কৰা হৈছিল, আমাৰ ভোটাৰৰ মানুহে মানে সংখ্যা ইমান নাছিল। এইবাৰ সংখ্যা যথেষ্ট দেখা গৈছে। আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যাতে ভোটদান কৰে, এয়া আমাৰ অধিকাৰ হয় কানৈয়ান হিচাপে। আৰু যিহেতু এতিয়া ক'ভিডৰ পৰিস্থিতি ভালকৈ খাম কাটা নাই, সেই গতিকে অনলাইন মাধ্যমত হোৱাৰ বাবে আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ। খুব ভাল পদক্ষেপ এয়া। আমি অধ্যক্ষ মহোদয়, কানৈ মহাবিদ্যালয়ৰ আমাৰ অধ্যক্ষ মহোদয়ৰ লগতে সমূহ ইলেকশ্যন কমিটিক আমি মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মাজুলীত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন যুৱকৰ। মাজুলীত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন যুৱকৰ। উল্লেখযোগ্য যে নামনি মাজুলী কৰ্দৈগুৰি গাঁৱত সংঘটিত কৰুণ ঘটনাটিত 15 বছৰ বয়সীয়া যুৱক সমীৰণ বৰাই থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া হয়। উক্ত কৰুণ ঘটনাটি সংঘটিত হোৱাত সমগ্ৰ মাজুলী অঞ্চলতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। ঘটনাটো মানে ল'ৰাটোৰ নাম হ'ল সমীৰণ বৰা। তেওঁ আমাৰ ইয়াৰ কৰ্দৈগুৰি গাঁৱৰ ল'ৰা, 9ম শ্ৰেণীত পঢ়ি আছে। তেওঁ ছাত্ৰ। তেওঁ ইফালৰ পৰা গা ধুই থকা অৱস্থাত তেওঁ পানীত পৰি আকস্মিকভাৱে মৃত্যু হয়। মৃত্যু মানে এতিয়ালৈকে আমি মৃত্যু বুলি ঠাৱৰ কৰিব পৰা নাই। কিন্তু দুৰ্ভাগ্যজনক ঘটনাটো হ'ল কি, পানীত পৰাৰ লগে লগে আমাৰ ইয়াৰ সচেতন কেইজনমান যুৱকে অসম চৰকাৰৰ 108 যি স্বাস্থ্যসেৱা, তালৈ ফোন কৰাৰ পিছতো বৰ্তমান সময়লৈকে কিন্তু কোনো এখন 108 নাহিলে। অৰ্থাৎ
আমাৰবিলাকৰ এটা সন্দেহ থাকি গ'ল যে 108খন যদি আহি পালেহেঁতেন 108ত যি অক্সিজেন দিয়াৰ বা বেলেগ ধৰণৰ যিবিলাক চিকিৎসা সেৱা সেই সেৱাবিলাক পোৱা হ'লে হয়তো লোৱাটো বাচিলেহেঁতেন। অসম চৰকাৰ এই 108 সেৱাটো ইমাৰ্জেঞ্চি সময়ত তেওঁলোক নাহে। তেওঁলোকে সদায় ৰোগী কোনোবা এজন মানে আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হোৱা ব্যক্তি এজনৰ মৃত্যুৰ পিছতহে তেওঁলোক আহি ওলাই যায়হি। আপোনালোকে এতিয়া চাওক 108ক বাৰম্বাৰ ফোন কৰাৰ পিছতো কিন্তু এই বৰ্তমান সময়লৈকে 108খন কিন্তু আহি নাপালেহি। অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। মাজুলীত এনেধৰণে স্বাস্থ্যসেৱা চলি আছে আৰু যি স্বাস্থ্যসেৱাৰ কাৰণে আমাৰ ৰাইজৰ মনত এটা সন্দেহ থাকি গৈছে যে 108খন যদি পালেহিহেঁতেন সময়মতে যদি চিকিৎসালয়ত যদি লোৱাটো পোৱা লাগেহেঁতেন তেতিয়াহ'লে নিশ্চয় এই নৱম শ্ৰেণীত পঢ়ি থকা এই সমীৰণ বৰা নামৰ ল'ৰাজন নিশ্চয় জীৱিত হ'লহেঁতেন। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়া আমি গোটেই দোষটো ঠেলি দিব লাগিব মাজুলী স্বাস্থ্যখণ্ডৰ এই 108 সেৱা যিটো সেৱা এই সেৱাটোলৈ দোষটো ঠেলি দিব লাগিব। কৰ্দগুৰি গাঁৱৰ এজন যুৱক সমীৰণ বৰা, তেওঁ লগৰ ল'ৰা 3-4জনৰ সৈতে এটা সৰু ডুবি ব্ৰহ্মপুত্ৰৰ এটা সৰু ডুবি আৰু সেই ডুবিটোত মানে গা ধোৱা অৱস্থাত ইতিমধ্যে তেওঁ আমি জানিব পাৰিছোঁ সাঁতুৰিব নাজানে, নজনাৰ কাৰণে ডুবিটো তললৈ গুচি গ'ল। ইতিমধ্যে আমি গাঁৱৰ ৰাইজে খুব বেছি 20 মিনিটৰ পিছতহে আমি কথাখিনি জানিব পাৰিছোঁ আৰু জানিব পাৰি গৈ তেওঁক আমি কেইবাজন ল'ৰাৰ সহযোগত আমি পানীৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ কৰি আমি ধাৰণা কৰিছোঁ তেওঁ ইমান দেৰি হয়তো জীৱিত অৱস্থাত নাই। তথাপিতো আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, 108ৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু এই পৰ্যন্ত আমি যোগাযোগ কৰা প্ৰায় আধা ঘণ্টাৰ আমাৰ বেছি হৈ গ'ল। এতিয়ালৈকে কিন্তু আমি 108ৰ কোনো সুবিধা এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ। ডিব্ৰুগড়ত BCPL কৰ্মীৰ প্ৰতিবাদ, জংগী আন্দোলনৰ হুংকাৰ BCPLৰ কৰ্মীৰ। শ্ৰমিকৰ প্ৰাপ্য মজুৰি বৃদ্ধিকে ধৰি 19 দফীয়া দাবী পূৰণৰ বাবে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ সন্মুখত BCPL কণ্ট্ৰেক্টৰ ৱৰ্কাৰ্ছ ইউনিয়নে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয়। উল্লেখযোগ্য যে 22 চনৰ 1 জানুৱাৰীৰ পৰা 19 দফীয়া দাবী কাৰ্যকৰী কৰিবৰ বাবে BCPLৰ কৰ্তৃপক্ষক আহ্বান জনোৱাৰ পিছতো মইমতালিৰে কাম কৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে। অনাগত দিনত যদি শ্ৰমিকসকলৰ দাবীসমূহ মানি নলয় তেন্তে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে শ্ৰমিকসকলে। যিহেতু আমি এনেকুৱা পৰ্যায়ত থিয় হ'ম বুলি ভবাই নাছিলোঁ। BCPLৰ লগত আমাৰ আজি শ্ৰমিক ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰায় আমাৰ 10 বছৰ অতিক্ৰম কৰিছে। 10 বছৰ অতিক্ৰমত আমাৰ 3বাৰকৈ নেগোচিয়েশ্যন BCPLৰ লগত হৈ গৈছে। BCPLৰ লগত এনেকুৱা দশা আগতে আমাৰ হোৱা নাছিলে, কিন্তু এইবাৰ আমি সক্ৰিয়ভাৱে প্লানটো যিহেতু স্বাৰ্থত আমি 10 বছৰ প্ৰতিজন ৱৰ্কাৰে মিনিমাম ৱৰ্কাৰে আমাৰ ইয়াত 10 বছৰ পাৰ কৰিছে। যিহেতু তেখেতলোকে পাবলগীয়া উচিত প্ৰাপ্য আজি পোৱা নাই বাবেহে এতিয়া BCPLক এখন দাবী পত্ৰ দিয়া হৈছে। দাবী পত্ৰ চুক্তিমতে তেখেতলোকে আখৰে আখৰে পালন কৰিম বুলি কোৱাৰ পিছত এতিয়া তেখেতলোকে দেখিছোঁ আমাৰ এই 19 দফাৰ যি দাবী আছে সেই দাবীখনৰ ওপৰত তেখেতলোকে 10 নম্বৰ দাবী পাৰ কৰিলে, কিন্তু তেখেতলোকৰ পৰা আমি কোনো পজিটিভ একো আজিলৈকে নোপোৱাৰ বাবে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বৰ বাবে প্ৰস্তুত হৈছোঁ। আজিলৈকে সঠিক উত্তৰ দিয়া নাই আৰু আমি প্ৰতি মাহে আমাৰ তেওঁলোকে 2খন বা 3খনকৈ মিটিং মানে আলোচনা সভা দি তেওঁলোকে আমাক এইখিনি আমাৰ সমাধান কৰি দিম বুলি কথা দিছিল। আমাৰ মাইনাছ কপি আছে আৰু কিন্তু তেওঁলোকে আজিলৈকে আমাক এনেকুৱা এটা পৰিস্থিতি কৰিছে যাতে আমাক তেওঁলোকে 3 মাহ নালাগে। আপোনাৰ তেওঁলোকে আমাক মাহেকত 3বাৰ নহয়, তেওঁলোকে আমাক মাহেকত এবাৰ এখন মিটিং দি আমাক তেওঁলোকে আমি মানে আজিলৈকে আমাক বিচলিত কৰি আছে। যি আপোনালোকৰ 19 দফা আপোনালোকে বান্ধি দিছিলে তাত কি সন্নিৱিষ্ট আছিল? আমাৰ আছিলে আমাৰ শ্ৰমিকৰ আমি মিনিমাম যিটো আমাক বৰ্তমান তেওঁলোকৰ গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ মতে আমাক দি আছে। আমি কৈছিলোঁ আমাৰ নিজস্ব এটা আমাৰ BCPLৰ ফালৰ পৰা পে' স্কিল আহক যাতে আমাৰ শ্ৰমিকৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমি এটা নিজস্ব আমি ৱেজেছ বনাব পাৰোঁ। আমাৰ তেনেকুৱা এটা দাবী আছিলে। আমি মিনিমাম এজন আনস্কিল ৱৰ্কাৰ কাৰণে 600 টকা আমি দাবী কৰিছিলোঁ আৰু তেনেকৈ আমি হাই স্কিললৈকে আমি 940 টকালৈকে আমি দাবী কৰিছিলোঁ। আৰু আমাৰ আছিলে দাবী পত্ৰত আছিলে যে আমাৰ যিসকল শ্ৰমিক আমি আগতে আমি নন ষ্টেটৰী এটা এলাউন্স পাই 16%, আমি 16%টো আমাৰ বঢ়াই আমি 40% আমি দাবী কৰিছিলোঁ। আমাৰ যি কণ্ট্ৰেক্ট ৱৰ্কাৰ ইউনিয়নৰ আমি মাহত যি 30 দিন দৰমহা আমাক 26 দিন দৰমহা দিয়ে। আমি 4 দিন ইনক্লুড আছে আমাৰ চেণ্ট্ৰেল ৱেজেছৰ বুলি কৈ তেওঁলোকে আমাক কয়। কিন্তু আমি এই 4 দিনৰ আমাৰ অফ ডে আমি যিখিনি আমাৰ আছিলে আমি এইখিনিও তেওঁলোকক আমি বিচাৰিছিলোঁ। আৰু আমাৰ সাপ্তাহিক জিৰণি যিটো আমাৰ ছুটি সেইটোৱে আমি সাপ্তাহিক মানে দেওবাৰ ছানডে' বা কাৰোবাৰ আমাৰ শ্বিফ্টৰবিলাকৰ অফ ডে যিটো হয় সেইটো আমি বিচাৰিছিলোঁ। তাতে আমাৰ আছিলে
আমাৰ যিসকল শ্ৰমিক আজি আমাৰ 5 বছৰকৈ আমি আজি প্ৰতিষ্ঠা হোৱা BCPL প্ৰকল্প আজি 2007 চনৰ পৰা আজি ইমান বছৰ হ'ল, কিন্তু আমি ধৰিছিলোঁ আমি মেইনটেনেঞ্চ ৱৰ্কাৰ যেতিয়াৰ পৰা আমি মেইনটেনেঞ্চৰ কাম আৰম্ভ হ'ল তেতিয়াৰ পৰা আমাৰ যি 5 বছৰ শ্ৰমিক আমাৰ এজন শ্ৰমিক আমাৰ সক্ষম হৈ গ'ল, আমাৰ শ্ৰমিকজন সম্পূৰ্ণ অভিজ্ঞ হ'ল। গতিকে সেই শ্ৰমিক আমি আপগ্ৰেড মানে আমাৰ যদি কোনোবাই আনস্কিলৰ কাম কৰি আছে তেওঁ টেকনিকেল লাইনত 5 বছৰ কাম কৰাৰ পিছত আমি যাতে আমি এটা ওপৰৰ আমি গ্ৰেডত বা তেওঁলোকক আপগ্ৰেড কৰি ডেডিনেশ্যন দি হ'লেও বা তেওঁলোকক গ্ৰেডত দি হ'লেও আমি যাতে আপগ্ৰেড কৰিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি মেনেজমেণ্টক দাবী জনাইছোঁ। আৰু আমাৰ যিসকল আমাৰ শ্বিফ্টত কাম কৰে ৱৰ্কাৰ বা জেনেৰেল শ্বিফ্ট হওক আপোনাৰ নাইট শ্বিফ্ট মৰ্ণিং শ্বিফ্ট ইভিনিং শ্বিফ্ট আমি প্ৰত্যেক শ্বিফ্টৰ এটা এলাউন্স আমি ব্যৱস্থা কৰিছিলোঁ। সেইমতে আমি আমাৰ জেনেৰেল শ্বিফ্টত আমি 50 টকা ধাৰ্য কৰিছিলোঁ। ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকি 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।